ওম শান্তি 6 জুন 2024 হাকাৰ মুৰলী সম্পূৰ্ণ মহাবাক্য। মৰমৰ সন্তানসকল, পিতা হৈছে বাগিচাৰ মালিক। এই মালিকৰ ওচৰলৈ তোমালোক মালিসকলে বহুত ভাল ভাল সুবাসিত ফুল লৈ আনিব লাগে। এনেকুৱা ফুল নানিবা যি মৰহি গৈছে। প্ৰশ্ন: পিতাৰ দৃষ্টি কোনসকল সন্তানৰ ওপৰত পৰে, কাৰ ওপৰত নপৰে? উত্তৰ: যিসকল ভাল সুবাস দিয়া ফুল আছে, অনেক কাইটক ফুল কৰি তোলাৰ সেৱা কৰে, তেওঁলোকক চাই চাই পিতা আনন্দিত হয়। তেওঁলোকৰ প্ৰতিয়ে পিতাৰ দৃষ্টি যায়। আৰু যিসকলৰ বৃত্তি কলুষিত, চকুৱে প্ৰবঞ্চনা কৰে, তেওঁলোকৰ ফালে পিতাৰ দৃষ্টি নাযায়। পিতাইতো কব, সন্তানসকল, ফুল হৈ অনেকক ফুল কৰি তোলা, তেতিয়া বুদ্ধিমান মালি বুলি কোৱা হব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ দেউকা মুক্ত কৰিবলৈ পৰিশ্ৰম কৰিব লাগে। বন্ধনৰ পৰা মুক্ত হৈ বুদ্ধিমান মালি হ'ব লাগে। কাইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। 2. নিজক চাব লাগে যে মই কিমান সুবাসিত ফুল হৈছো। মোৰ বৃত্তি শুদ্ধ হয়নে? চকুৱে প্ৰবঞ্চনাটো নকৰে। নিজৰ চাল চলনৰ খতিয়ান ৰাখি ক্ৰুটিসমূহ আঁতৰাব লাগে। বৰদান: স্বৰাজ্যৰ অধিকাৰৰ নিচা আৰু নিশ্চয়তাৰ দ্বাৰা সৰ্বদা শক্তিশালী হৈ থাকোতা সহজ যোগী, নিৰন্তৰ যোগী হোৱা। স্বৰাজ্য অধিকাৰী অৰ্থাৎ প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ ওপৰত নিজৰ ৰাজ্য। কেতিয়াও সংকল্পটো যাতে কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা নকৰে। কেতিয়াবা অলপো যদি দেহ-অভিমান আহে, তেন্তে উত্তেজনা বা ক্ৰোধ সহজে আহি যায়। কিন্তু যিসকল স্বৰাজ্য অধিকাৰী, তেওঁলোক সদায় নিৰহংকাৰী, সদায় নম্ৰ হৈ সেৱা কৰে। সেয়েহে মই স্বৰাজ্য অধিকাৰী আত্মা। এইটো নিচা আৰু নিশ্চয়তাৰে শক্তিশালী হৈ মায়াজিত তথা জগতজিত হোৱা। তেতিয়া সহজ যোগী, নিৰন্তৰ যোগী হৈ যাবা। শ্লোগান: প্ৰকাশ পুঞ্জ হৈ মন বুদ্ধিৰে প্ৰকাশ বিলোৱাত ব্যস্ত হৈ থাকা। তেতিয়া কোনো কথাত ভয়ভীত নোহোৱা। কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত: যেনেকৈ নিমিত্ত হোৱা আত্মাসকলক কৰ্ম কৰি থকা দেখা, তেনেকৈ বোজামুক্ত হৈ আনন্দৰে কৰ্ম কৰে। তেওঁলোকৰ পৰা সহজে কৰ্মযোগী হোৱাৰ প্ৰেৰণা পোৱা যায়। কৰ্মযোগী হবলৈ নিজৰ উচ্চ স্থিতি আৰু আচল স্থানক সদায় স্মৃতিত ৰাখি কাৰ্য কৰিবলৈ অৰ্থাৎ তললৈ আহা। তেতিয়া যিমানে কাৰ্য নকৰা কিয় কৰ্মযোগী হৈ থাকিবা। ওম শান্তি।